তিনিচুকীয়া গুইজান শাৰদা দুৰ্গা পূজা সমিতিৰ সোণালী জয়ন্তী বৰ্ষ। তিনিচুকীয়া সৰ্বশ্ৰেষ্ঠ পূজা হিচাপে পুৰস্কৃত। সোণালী জয়ন্তী উদযাপন কৰিলে গুইজানৰ শাৰদা দুৰ্গা পূজা সমিতিয়ে। কিন্তু অসমৰ সম্পদ হিয়াৰামঠু জুবিন গাৰ্গক হেৰুৱাৰ দুখ যেন কোনেও পাহৰিব পৰা নাই। তিনিচুকীয়াৰ সৰ্বশ্ৰেষ্ঠ পূজা হিচাপে স্বীকৃতি পোৱা এভাগী পূজাটো হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বাজি উঠিল মায়াবিনী। তিনিচুকীয়াৰ সৰ্বত্ৰে চৰ্চা চলি থকা এই পূজাবাগীত ৰাইজৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গ'ল। চাওক, প্ৰত্যেকখন পূজালৈ আহিছোঁ, এটাই বস্তু অনুভৱ কৰিছোঁ, আগৰ সেই উৎসাহ আৰু উদ্দীপনা নাই। আমাৰ প্ৰাণৰ হিয়াৰামঠুগৰাকীক আপুনি দেখিছে পূজা প্ৰত্যেকটা মণ্ডপৰ সন্মুখত জুবিনদাৰ প্ৰতিচ্ছবিত প্ৰথমে মাল্যাৰ্পণ কৰিছে, তাৰ পিছত মানুহে পূজা মণ্ডপত প্ৰৱেশ কৰিছে। গতিকে জুবিনদা যিহেতু হেৰাই গ'ল, সমানে সমানে পূজা মণ্ডপত এফালে পূজা মন্ত্ৰ গাইছে আৰু আনফালে জুবিনদাৰ মায়াবিনী কৰিছে। গতিকে তেনেকুৱা উৎসাহ উদ্দীপনা নাই, তাৰ মাজতে যিহেতু নিয়ম শাৰদীয় উৎসৱটো মানিবই লাগিব। গতিকে মই আজি আমাৰ মাকুম বিধানসভা সমষ্টি গুইজান পঞ্চায়তৰ এখন শাৰদা পূজাৰ আৰু এই বৰ্ষৰ সোণালী জয়ন্তী বৰ্ষৰ গতিকে আহিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, বহুত মানুহ হৈছে। গতিকে মই সকলো ৰাইজকে শুভেচ্ছা জনাইছোঁ পূজাৰ, আৰু মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ অসমখন যাতে আমি সকলোৱে ধুনীয়া আৰু সুন্দৰ কৰি ৰাখিব পাৰোঁ, সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰোঁ। অতি উৎসাহিত হৈ আমি সদৌ অসমবাসীক এই মেছেজটো দিব বিচাৰিছোঁ। এয়া আমাৰ শাৰদা ট্ৰফি 2025 চনৰ বেষ্ট পূজা এৱাৰ্ডটো আমি ইতিমধ্যে পালোঁ, আৰু সেয়া আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি তিনিচুকীয়াৰ পৰা গৈ শাৰদা মেমৰিয়েল ট্ৰাষ্টৰ পৰা আমি এই ট্ৰফি গ্ৰহণ কৰি স্বীকৃতিটো আমি লৈ পেলাই আহিছোঁ ইয়ালৈ। গতিকে সমিতিৰ সকলোৱে বৰ উৎসাহিত হৈ আনন্দিত হৈ এটা বৰ উলহ-মালহ এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক বছৰতো যাতে এনেদৰে আমি পূজাভাগী সুন্দৰকৈ পাতিব পাৰোঁ। এই অঞ্চলৰ বিভিন্ন জাতি, ভাষা, ধৰ্মৰ লোক, ধনী দুখীয়া বুলিবলৈ নাই, সকলোৱে আমি একত্ৰিত দেওবন কাটি কৰি এই পূজাখন প্ৰতি বছৰে পাতোঁ। আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষ 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষত আমি উপনীত হ'লোঁ। আমি নাজানো এই অনুষ্ঠানটি কিমান দূৰ আৰু সফল হ'বলৈ পাৰিম, কিন্তু সদৌতি ৰাইজৰ সহায় সহযোগ কামনা কৰিলোঁ। লগতে আপোনালোকৰ নিউজ চেনেল সকলোকো আমি ধন্যবাদ জ্ঞাপন কৰোঁ। এতিয়া ভগৱান আমাৰ দুৰ্গা মাৰ আশীৰ্বাদত ৰাইজৰ সহযোগত আমি 1976ত ফাৰ্ষ্ট পূজাখন ষ্টাৰ্ট কৰিছিলোঁ আমি। আৰু আমাৰ ডেকা লোৱাখিনি পিছত আহিলে, অহাৰ পিছত আমাৰ পূজা আগভাগ লোৱাৰ পিছত আমি মাটি বাৰী কিনিলোঁ, মাটি কিনি ঘৰ পকা বনালোঁ। এতিয়া বহুত ধুনীয়া লাগিছে। এতিয়া 50 বছৰ হ'লগৈ, 50 বছৰ আমাৰ যেন আগৰ দুখ কষ্টখিনি এতিয়া সফল হ'ল বুলি আমি এটা আমাৰ মনত এটা এই পুৰা বয়সত এতিয়া ভাল লাগিছে আৰু। হয়, আমি এতিয়া বৰ্তমান গুইজান পূজা মণ্ডপত আমি উপস্থিত আছোঁ। আপোনালোকে চবে জানে যে 50 বছৰ অতিক্ৰম কৰিছে, গল্ডেন জুবলি তেওঁলোকে পাতিছে। যথেষ্ট ৰাইজৰ সমাগম, গোটেই তিনিচুকীয়া জিলাত এইখন পূজাক লৈ চৰ্চা চলি আছে। আমিও তেনে অৱস্থাত উপস্থিত হৈছোঁ। যদিও এটা দুখৰ মুহূৰ্ত, আমি মা দুৰ্গাৰ ওচৰত সেৱা আগবঢ়াইছোঁ। মা দুৰ্গাক আমি আশীৰ্বাদ বিচাৰিছোঁ অসমবাসী ৰাইজৰ কাৰণে। এই দুখৰ মুহূৰ্তত আমি জুবিনদাক হেৰুৱাইছোঁ। গতিকে পূজা ভাগ আমি পালন কৰিবই লাগিব, নীতি নিয়মত পালন কৰিবই লাগিব, ৰাইজেও পালন কৰি আছে। একে সময়তে জুবিনদাকো শ্ৰদ্ধাঞ্জলি দিছে, যেনেকৈ আপোনালোকে প্ৰত্যেকটা পূজা পেণ্ডেলত দেখা পাইছে। এই পূজা পেণ্ডেলতো জুবিনদাক শ্ৰদ্ধাঞ্জলি দিছে আৰু কমিটিয়ে ৰাইজৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপোৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়।
এইটো প্ৰেছ ষ্টীল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে